গুড মৰ্ণিং এভৰিৱান। তো এতিয়া প্ৰায় 4টা বাজিলে আৰু মোৰ ডিউটি ছুটি হৈ গ'ল আৰু মানে কি যোৱাকালি অলপ জল্দি আহিছিলোঁ তো অলপ জল্দি ছুটি হৈ গ'ল আৰু এতিয়া ৰাতিপুৱা পৰিৱেশটো এনেও মোৰ প্ৰিয় কাৰণ শান্ত আৰু ধুনীয়া এটা বহুত ভাল লগা পৰিৱেশ। কিন্তু হ'লেও এতিয়া মোৰ প্ৰব্লেমটো হৈ গ'ল কি মই যোৱাকালি টুপি লৈ নাহিলোঁ, তাত ঠাণ্ডা লাগিছে, হাতত মোজা নাই, অলপ চৰ্দি কাহো হৈ আছে। বাৰু যি কি নহওক ৰাতিপুৱা পৰিৱেশটো হায়দৰাবাদৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। তো একেলগে আৰম্ভ কৰোঁ জাৰ্ণিটো। আপোনালোকক এতিয়া দেখুৱাম এখন ব্যস্ত চহৰৰ এটা শান্তিৰ পৰিৱেশ। গোটেই চহৰখন শুই গ'ল, চাব এইফালে ব্যস্ত চহৰ, শান্তি পৰিৱেশ। এটা কথা লক্ষ্য কৰিছে নাই নাজানো, এতিয়া ভালকৈ পোহৰ হোৱা নাই। হায়দৰাবাদত অলপ দেৰিকৈ পোহৰ হয়, দেৰিকৈ আন্ধাৰ হয়। এইটো এটা আমাৰ অসমত হৈছে নাই সেইটো নাজানো। গাঁৱলৈ তেনেকৈ গ'ল পোৱা নাই, বহুত বেছি ৰাতিপুৱা হৈ আছে যিহেতু। বোলে চাওক এবাৰ ৰাতি পূৰা দিন নিচিনা এটা পৰিৱেশ, চব জেগাত কেমেৰা। ইয়াত মানে ৰাতি 12টা 1টা বজাতো এজনী ছোৱালী কোনো ভয় নোহোৱাকৈ ওলাই যাব পাৰে। তো আমাৰ অসমে মানে কিবা কিছুমান শিকিবলগীয়া আছে। এই অকল হায়দৰাবাদ বুলি নহয়, বাহিৰত আজিলৈকে যিমানখন অসমৰ বাহিৰত চহৰত মই ঘূৰিছোঁ প্ৰায়বোৰত এনেকুৱা। কিন্তু আমাৰ অসমত এতিয়াও ৰাতি আন্ধাৰ হোৱাৰ লগে লগে টৰ্চ নামাৰিলে ক'লৈকো যাব নোৱাৰি, এনেকুৱা অৱস্থা। তো ঘটনা হ'ব ন। তো অসম চৰকাৰে কিছুমান কথা মানে শিকাটো দৰকাৰী, অকল হিন্দু মুছলিমত লাগি থাকিলেই নহয়। তো আহি ৰুমৰ চবলৈ মানে ৰুমে পালোঁহি আৰু ঠাণ্ডা বহুত লাগিছে বুজিছে। ফ্ৰেছ হ'ম এতিয়া, একো নাখাওঁ, মৰ্ণিং বহুত হৈছে, ইমান ৰাতিপুৱা একো খাব নোৱাৰোঁ একচুৱেলি মই। তো গেটখন খালি সোমাই যাওঁ, মানুহ জগাওঁ, ফ্ৰেছ হ'ম, শুম। শুব লাগে, শুব লাগে। ল'ৰা খোলা আছে, মানুহ শুই আছে। হেই গুড আফটাৰনুন গাইজ। তো এতিয়া দুপৰীয়া হ'লহি, ৰাতিপুৱা দেখুওৱা নহ'লে টোপনি দলতে আহিলোঁ, গোটেই বনাই কৰি খোৱা হ'ল। তো এতিয়া ডিউটি যাম। আজি আকৌ বি চিফ ডিউটি আছে, মানে ৰেষ্ট নাই। মই কালি গৈছোঁ ৰাতি, আহিছোঁ ৰাতিপুৱা, আকৌ এতিয়া দুপৰীয়া মানে ভাতিবেলা যাব লাগে, 2টা বজাৰ পৰা ডিউটি আছে। তো সেয়াই প্ৰায় ওলোৱা কৰা হৈ গৈছে, অলপ এই চুলি তুলি আঁচুৰিব আছে, কিন্তু কৰি লওঁ, তাৰপিছত ডিউটি যাওঁ। তো ৰেডি হ'লোঁ, এতিয়া ডিউটি যাওঁ। ভিডিঅ'টো কেনেকুৱা পাইছে নাজানো, এইখিনি সময় মানে কি হয় বস্তুটো মোৰ একদম টোপনি লাগি আছে। তো কি কৈছোঁ মই নিজেও ভালকৈ বুজি পোৱা নাই, কাৰণ টোপনি পূৰ নহ'লে জানে মানুহ অলপ ব্ৰেইনটো কমকৈ কাম কৰে। তো মোৰ লগতো চাগে তেনেকুৱাই হৈ আছে, খেলি মেলি নিচিনা। যি কি নহওক ডিউটিটো যাবই লাগিব, ডিউটি ওলাওঁ। এতিয়া ৰ'দটো চাওকচোন বাহিৰত, এতিয়া ৰ'দত যাব লাগিব, এডাল গৰমত। এনে টোপনি জালৰ আছে, এডাল গৰমত। কোনোবাই যদি বাহিৰত আহিম বুলি বেছি জোচ দি উঠি আছে, বাহিৰৰ লাইফটো কেনেকুৱা মোৰ ভিডিঅ'টো চালে অকণমান গম পাব। বাহিৰত কিমান মানুহে ফূৰ্তি কৰি থাকে, কিমান কষ্ট কৰিবলগীয়া হয়, চালে গম পাব। এয়া যাওঁ আৰু দে গৈ থাকোঁ। तो पंडित जी आराम से
ডিউটি ছুটি হৈ গ'ল আহি পেলাই ফ্ৰেছ হৈ গ'লোঁ বহুত বেছি ভাগৰ লাগিছে যিহেতু মোৰ পূৰা ডিউটিত লাগি থাকিলোঁ এইটো মানে ইমান ভিডিঅ' চিডিঅ' নবনালোঁ মোবাইলতো চাৰ্জ অলপ কম আছিল চ' আজিলৈ মানে বহুত ভাগৰুৱা হৈ গৈছোঁ এতিয়া ভিডিঅ'টো এডিট কৰি মই শুই যাম তো কাইলৈ মোৰ ডিউটি নাই তো কাইলৈ একদম ধামাকা ভিডিঅ' আহিব ফুল জছত ভিডিঅ' বনাম আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কমেণ্ট এটা শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই